তেজপুৰত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ জীৱন পৰিক্ৰমা আৰু শিল্পকৰ্ম সংক্ষিপ্ত কৰি বিশেষ গ্ৰন্থ উন্মোচন। ৯৪ বছৰ অতিক্ৰম কৰা পুৰুষা শিল্পীৰ বাসগৃহতে উন্মোচন সাংবাদিক লেখক উজ্জ্বলজ্যোতি দাসৰ এটা কেমেৰাৰে যুদ্ধ কৰা মানুহজন। উন্মোচন কৰে ৰূপকৰৰ ভতিজা শিল্পী অপৰূপ আগৰৱালাই। এইখনেই মোৰ জীৱন আৰু শিল্পকৰ্মৰ ওপৰত প্ৰথম গ্ৰন্থ বুলি মন্তব্য নলিনী বৰুৱাৰ। দিলীপ বৰুৱাই অকণ কিতাপ লাগিছে, কিন্তু ৭ বছৰ পিছত ৫,০০০ টকা দিলোঁ নলালাল। এই উজ্জ্বল দাসেই যি প্ৰথম লিখিছে। উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ জীৱন পৰিক্ৰমা আৰু শিল্পকৰ্মক সামৰি এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ কালি সন্ধিয়া প্ৰবীণ শিল্পীগৰাকীৰ তেজপুৰৰ ১২হলীয়া বাসগৃহত আনুষ্ঠানিকভাৱে উন্মোচিত হয়। নগাঁৱৰ বিশিষ্ট লেখক, সাংবাদিক, সাংস্কৃতিক কৰ্মী তথা এসময়ৰ দৈনিক আজি বাতৰি কাকতৰ উপসম্পাদক উজ্জ্বলজ্যোতি দাসে ৰচনা কৰা আৰু নগাঁৱৰ তৰা প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা এইখন গ্ৰন্থই হ'ল পুৰুষা শিল্পীগৰাকীৰ জীৱন পৰিক্ৰমা আৰু শিল্পকৰ্ম সামৰি ৰচনা কৰা প্ৰথমখন গ্ৰন্থ। ইতিমধ্যে ৯৪ বছৰ বয়সত অতিক্ৰম কৰা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পীগৰাকীৰ কিছুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত বাসগৃহতে চিকিৎসাধীন হৈ থাকিব লগা হোৱাত বাসগৃহতে আয়োজন কৰা বিশেষ উন্মোচনী অনুষ্ঠানত শিল্পীগৰাকীৰ উপস্থিতিতে এটা কেমেৰাৰে যুদ্ধ কৰা মানুহজন শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৰূপকৰৰ ভতিজা বিশিষ্ট চলচ্চিত্ৰ পৰিচালক অপৰূপ আগৰৱালাই। হাজাৰজন ষ্টিল ফটোগ্ৰাফাৰ অনুপ্ৰেৰণাৰ উৎসৱ আছে। ৬০ দশকত পিছত ৭০ দশকত আমি তেখেতৰ পিছে পিছে গৈছিলোঁ বুলি ক'লেও ভুল কোৱা নহ'ব। তেখেতে দুখ মুকালিতে যেতিয়া ওলাই যায় ফটো তুলিবলৈ, তেতিয়া আমি তেখেতৰ পিছে পিছেও বহুত দিন আমি গৈছিলোঁ। আৰু তেখেতৰ ছবিয়ে কিমান নাম কৰিলে সেইটো আমি পিছতে গম পালোঁ। ৬০ দশকত ৱৰ্ল্ড ফটোগ্ৰাফী এক্সিবিশ্যন লণ্ডনত হৈছিলে। তাত তেখেতৰ ফটো এক্সিবিশ্যন হৈছিলে আৰু তাত উচ্চ প্ৰসংগিত হৈছিলে তেখেতৰ এখন শিল্পী। সেই সময়ৰ পৰা এটা কিংবদন্তিৰ ৰূপ এটা তেখেতে পাইছিলে আৰু সেই নলিনী দা আমি তেজপুৰৰ বুলি কৈ আমি গৌৰৱ অনুভৱ কৰিছিলোঁ। বান থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আধৰা উন্মোচনী অনুষ্ঠানটিৰ আৰম্ভণিতে লেখক উজ্জ্বলজ্যোতি দাসে দীঘলীয়া সময় নলিনী বৰুৱাৰ সান্নিধ্য লাভ কৰি জীৱন পৰিক্ৰমা সকলো দিশ আয়ত্ত কৰি গ্ৰন্থখন প্ৰস্তুত কৰাৰ প্ৰসংগত উত্থাপন কৰি এগৰাকী প্ৰকৃত শিল্পীক জীৱিত অৱস্থাতে বা সুস্থ হৈ থাকোঁতে উপযুক্ত সন্মান প্ৰদৰ্শন কৰা উচিত বুলি মন্তব্য কৰে। গম পাব আৰু চবতকৈ মোক এইটো এটা মই ভাবোঁ জীৱনী গ্ৰন্থবিলাকৰ এইটো এটা হেৰি হ'ব লাগে, মানে জীৱিত কালতে প্ৰকাশ কৰিলে কি হয়, মূল মানুহজনে কিবা যদি ভুল ত্ৰুটি থাকে আঙুলিয়াই দিব পাৰে। সেইটো এটা ডাঙৰ সুবিধা মই ভাবোঁ জীৱনী গ্ৰন্থ যদি জীৱিত কালত ওলায়। আৰু তেখেতৰ যদি কিবা চকুত পৰে কিবা ভুল, তেখেতে আঙুলিয়াই দিলে নিশ্চয় তাৰ দ্বিতীয় সংস্কৰণত সেইখিনি মই শুধৰাই দিবলৈ এটা প্ৰয়াস কৰিম। আৰু মন আছে তেখেতৰ বিষয়ে কিবা কিবি কাম কৰিবলৈ আৰু মন আছে, আপোনালোকৰো সহযোগ লাগিব। নগাঁৱৰ পৰা উপস্থিত থকা কবি অনুবাদক পুনিত বৰঠাকুৰ, সমাজকৰ্মী দুৰ্লভ পৱন বৰুৱাৰ লগতে তেজপুৰৰ একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত উন্মোচক শিল্পী অপৰূপ আগৰৱালাই তেজপুৰৰ এইগৰাকী শিল্পীয়ে সম্পূৰ্ণ একক প্ৰচেষ্টাৰে নিজৰ শিল্প প্ৰদৰ্শনী সমগ্ৰ বিশ্বজুৰি কৰাৰ পিছত সকলোতে বন্দিত হোৱা ভাৰত চৰকাৰৰ পদ্ম সন্মানৰ পৰা বঞ্চিত হৈ ৰোৱাত আক্ষেপ প্ৰকাশ কৰে। অনুষ্ঠানটিত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় বঁটা প্ৰাপক বিশিষ্ট অভিনেত্ৰী ডক্টৰ জাহানাৰা বেগম, বিশিষ্ট শিক্ষাবিদ তথা ৰঙাপাৰা মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ ৰণেন্দ্ৰ মোহন ডেকা, নগাঁৱৰ পৰা অনুষ্ঠানটিত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰা বিশিষ্ট অনুবাদক তথা সংগীত শিল্পী কৃষ্ণ দুলাল বৰুৱায়ো ভাষণ প্ৰদান কৰাৰ লগতে অনুষ্ঠানটিত মধ্যমণি প্ৰদান কৰাৰ লগতে অনুষ্ঠানটিৰ মধ্যমণি নলিনী বৰুৱাই নিজৰ অনুভৱ সদৰি কৰি তেওঁ জীৱন পৰিক্ৰমা আৰু শিল্পকৰ্মৰ ওপৰত এইখনেই প্ৰথম গ্ৰন্থ বুলি কৈ লেখক উজ্জ্বলজ্যোতি দাসক ধন্যবাদ জ্ঞাপন কৰি
তেওঁ আলোকচিত্ৰ শিল্পীৰ জন্ম বৃত্তান্ত উল্লেখ কৰি আজিও প্ৰতিটো মুহূৰ্তত শ্ৰেষ্ঠ ফটো তোলাৰ হাবিয়াসত মগ্ন হৈ থাকো বুলি মন্তব্য কৰি নৈসৰ্গিক শোভাই সৰুৰে পৰাই তেওঁ আকৃষ্ট কৰিছিল বুলি কয়। আগৰলাটিত আৰু ইয়াত নগাঁৱৰ পৰা আহি উপস্থিত হোৱা সন্মানিত ব্যক্তিসকল আমাৰ তেজপুৰৰ পংকজ বৰুৱাকে ধৰি সমীৰকে ধৰি মূল আৰু যিসকল উপস্থিত আছে পৰিয়ালৰ লোক, আজি আচলতে আমি সঁচাকৈয়ে আমাৰ মনটো ভাল লাগিছে। পংকজেও নিশ্চয় বুজি পাব মই কি কৈছোঁ। খুব ভাল লাগিছে যে নলিনী দাৰ জীৱনটো আচলতে উন্মোচন হোৱাটো খুবেই প্ৰয়োজনীয় আছিল। তেওঁ যদি অনুপ্ৰেৰণাৰ আধাৰ, সেই আধাৰৰূপী মানুহজনৰ জীৱনটোনো কেনেকুৱা আছিল, তেওঁ কেনেকৈ সেই আধাৰ হ'ব পাৰিলে, তেওঁ গোটেই জীৱনটোৰ বিষয়ে আমাৰ অসমবাসীয়ে জনাটো, গোটেই বিশ্বৰ মানুহে জনাটো খুব প্ৰয়োজনীয়। গতিকে আপুনি যিটো কাম কৰিছে সেইটো খুব মহান কাম কৰিছে আচলতে। আৰু কিছুমান কাম থাকে আপুনি উল্লেখ কৰাৰ দৰে যে মই জীৱিত অৱস্থাতে কৰোঁ, কেৱল জীৱিত অৱস্থাতে নহয়, সুস্থ হৈ থকা অৱস্থাতে কৰিব লাগে। আজি কিছুদিন আগতে এটা বঁটা প্ৰদান কৰা হৈছিলে কল্যাণ দে, আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰ জানে উল্লেখযোগ্য এজন ব্যক্তি, তেখেতে বঁটাটো গ্ৰহণ কৰিব আহিব নোৱাৰিলে। মোৰেই চকু পানী ওলাই গ'ল সেই যেতিয়া তেওঁৰ ৰেকৰ্ডিং কৰা মাতষাৰ, তেওঁৰ ভাষণটো আমাক পঢ়ি শুনোৱালে আমাক, আমি দৰ্শক হিচাপে থকাখিনি। তেওঁ মোৰ খুব দুখ লাগিলে। আজি যদি মই সেই বঁটাটো পালোহেঁতেন, মই আনুষ্ঠানিকভাৱে মানুহৰ আগত গ্ৰহণ কৰিব নোৱাৰিলোহেঁতেন, কোনোবাই মোৰ হৈ গ্ৰহণ কৰিলে, সেই আনন্দ ফেৰাতকৈ নিজে মঞ্চত থিয় হৈ লোৱাৰ আনন্দটো বহুত বেলেগ আনন্দ আৰু উৎসাহৰ কথা সেইটো। গতিকে সময় থাকোঁতেই উপযুক্ত সন্মান যচাটো আচলতে আমাৰ উজ্জ্বল জ্যোতি দাসৰ দৰে সকলোৱে এটা প্ৰচেষ্টা হাতত ল'ব লাগে মই ভাবোঁ।